দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ অন্তৰ্গত কাকৰিপাৰা গাঁও পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু ভোটাৰ সংখ্যা 11,000তকৈ অধিক কৰা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাকৰিপাৰা গাঁও পঞ্চায়তে কাৰ্যালয় চৌহদত হাতে হাতে প্লে কাৰ্ড লৈ নীতি বহিৰ্ভূতভাৱে কাকৰিপাৰা গাঁও পঞ্চায়তখনৰ সীমা নিৰ্ধাৰণ আৰু ভোটাৰ সংখ্যা বৃদ্ধি কৰা ঘটনাক কেন্দ্ৰ কৰি স্থানীয় সচেতন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ঝগ্ৰাচৰ গাঁও পঞ্চায়তৰ পৰা ষড়যন্ত্ৰ কৰি 3,000 ভোটাৰ কাকৰিপাৰা গাঁও পঞ্চায়তত চামিল কৰাৰ ফলত কাকৰিপাৰা গাঁও পঞ্চায়তখনত 11,000 অধিক ভোটাৰ হৈ পৰে আৰু ঝগ্ৰাচৰ গাঁও পঞ্চায়তখন মাত্ৰ 5,000 ভোটাৰৰ গাঁও পঞ্চায়তত পৰিণত হয়। ঝগ্ৰাচৰ গাঁও পঞ্চায়তৰ পৰা 3,000 ভোটাৰ কাকৰিপাৰা গাঁও পঞ্চায়তত চামিল কৰাত উক্ত ভোটাৰসকলক ঝগ্ৰাচৰ গাঁও পঞ্চায়তত কৰ্তন কৰি দিয়াৰ লগতে পূৰ্বৰ সীমা বহাল ৰখাৰ দাবী জনায়। কাকৰিপাৰা দ্বিতীয় খণ্ডৰ 67 নম্বৰ লাটৰ গাঁও প্ৰধান জাকিৰ হুছেইন সবুজ আৰু কাকৰিপাৰা প্ৰথম খণ্ডৰ 70 নম্বৰ গাঁও প্ৰধান ইমৰান হুছেইন দুদুক মানকাছাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বলপূৰ্বকভাৱে গাঁও পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু ভোটাৰ সংখ্যা কম বেছি কৰি উক্ত গাঁও প্ৰধানদ্বয়ৰ পৰা চহী লৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে কাকৰিপাৰা গাঁও পঞ্চায়তৰ সচেতন ব্যক্তিসকলে দক্ষিণ হালমৰা মানকাছাৰ জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। আমার এইটো হল কাকরিপাড়া 2 নং কাকরিপাড়া জিপি, আমার সাইডত হল 1 নং ঝগড়াচর জিপি। আমার ইয়াত আগত ভোট আছিল মোটামুটি 8,000 মান। এতিয়া ঝগড়াচর জিপিত আগৰে পৰা ভোট আছিল 7,000, তাৰ পৰা 3,000 ভোট কাটি আনি 3টা ওয়ার্ড কাটি দিছে। একর 8, একর 9, একর 10 তিনিটা ওয়ার্ড কাটি দি আমার ইয়াতে ভোট করিল 11,000 সামথিং আৰু ঝগড়াচর জিপিত ভোট হল 5,000 সামথিং। ইমান ডাঙৰ এটা ডিফাৰেন্স কৰিছে, মানে কোনো ৰাইজক নজনোৱাকৈ, কোনেও জনা নাই। যেতিয়া আমি অৱগত হলো, অৱগত হোৱাৰ পিছত দুটা গাঁওবুঢ়াক মাতিলোঁ। সিহঁতে কয় যে অফিচাৰে আমাক ঘৰত তালা বন্ধ কৰি এইটো সিগনেচাৰ কৰি লৈছে। তাৰপিছত আমি কালি ডিচিক মেমৰেণ্ডাম এটা দিলোঁ। ডিচি মহোদয়ে আমাক আশ্বাস দিছে যে কৰিম বুলি। আমি আকৌ ডিচি মহোদয়ক অনুৰোধ জনাওঁ বা প্ৰশাসনক অনুৰোধ জনাওঁ যাতে এইটো আমাৰ ইমান অধিক ভোটৰ হার এইটো আমাক নিদিয়ে। আমার মানে সামঞ্জস্য কৰি ঝগড়াচর জিপি আৰু কাকরিপাড়া জিপি সামঞ্জস্য কৰি মানে আগত যি সিহঁতৰ 3টা ওয়ার্ড দিছে, এই 3টা ওয়ার্ড সিহঁতৰ রিটার্ন কৰিলে মোটামুটি এটা সামঞ্জস্য হ'ব। তথাপি আমাৰ 2 নং কাকরিপাড়া জিপিত ভোট বহুত বেছি হ'ব। মানে আমাৰ এতিয়া হল 11,000 সামথিং আর ঝগড়াচর হল 5,000, 4,000 ভোটের ডিফারেন্স, 6,000 ভোটের ডিফারেন্স হল। না আমি বিচাৰো যে যেহেতু সবে সমান আছিল, সমান থকাটাই উচিত। কারণ এটা জিপিত 11,000 ভোট করিল আর এটা জিপিত 5,000 ভোট করিল, 6,000 ভোটের ডিফারেন্স। মানে গাঁওবুঢ়াবিলাকক যেতিয়া আমি গাঁও প্ৰধানক যেতিয়া সুধিলোঁ, তেতিয়া সিহঁতে কয় যে আমাক সার্কেল অফিচাৰে মাতি নি ঘৰত সোমাই দি সিগনেচাৰ লৈছে। বিসংগতি মানে ধৰক এইটো ডাঙৰ বিসংগতি হৈছে। হা, একচুৱেলি আমি 11 মানকাছৰ বিধানসভা সমষ্টিৰ এই 2 নং কাকরিপাড়া জিপি হয়। এইটো আমাৰ যোৱা ডিলিমিনেশ্যনৰ সময়ত অযুক্তিকৰ অন্যায়ভাৱে ঝগড়াচর গাঁও পঞ্চায়তৰ 3টা ওয়ার্ড কাটি আমাৰ কাকরিপাড়া গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে, যাৰ ফলত ভোটৰ ব্যৱধান ইমান বেছি হ'ল যে 6,000তকৈ অধিক ডিফাৰেন্স হৈ গ'ল। এতিয়া ধৰক আমাৰ জিপিত 11,000ৰ ওপৰত ভোট হ'ল আৰু ঝগড়াচর জিপিত 5,000তকৈ অলপ বেছি হ'ল। গতিকে যোৱাকালি আমি সমূহ ৰাইজৰ হৈ আমাৰ জিলা উপায়ুক্ত মহোদয়ক আমি আবেদন কৰিছোঁ আৰু জিলা উপায়ুক্ত মহোদয়ে আমাক আশ্বাস দিছে ঠিক কৰিব বুলি। আৰু যদি নকৰে তেতিয়াহ'লে আমাৰ এই গাঁও পঞ্চায়তৰ সমূহ ৰাইজৰ ভৱিষ্যতে বহুত ক্ষতি সাধন হ'ব, বহু সুযোগ সুবিধাৰ পৰা বঞ্চিত হ'ব যদি ইমান ডিফাৰেন্স হয়। গতিকে আপোনালোকৰ জৰিয়তে ডিচি মহোদয় তথা নিৰ্বাচনী বিষয়াসকলক আমি অনুৰোধ জনাওঁ যাতে এতিয়াও সময় আছে, যিহেতু এতিয়াও খচৰা ওলোৱা নাই। গতিকে আমাৰ আবেদন গ্ৰহণ কৰি যাতে আগৰ ওয়ার্ডখিনি আমাৰ যেনেকৈ আছিল তেনেকৈ থাকে,
এই আমার দাবি। প্ৰতিক্ৰিয়া হ'ল যে যিটো সীমা নিৰ্ধাৰণ কৰিছে ইহঁতে ঝগৰাচৰ জিপিত আগত যিটো ভোটাৰ আছিল এই ভোটাৰ আমাৰ এইফালে দিছে। আগত এনেকুৱা আছিল যে ঝগৰাচৰ জিপিতে ভোট কম আছিল, আমাৰ কাকীপাৰা জিপিতে ভোট বেছি আছিল। তাৰপিছতো ইহঁতে কি কৰিলে ঝগৰাচৰৰ ভোটাৰবিলাক কাটি আমাৰ কাকীপাৰা জিপিত দিলে। এতিয়া ইহঁতৰ ভোটাৰ হ'ল 5000 সামথিং আৰু আমাৰ হ'ল 11000 সামথিং। কিন্তু চৰকাৰী গাইডলাইন মতে এটা দিয়া আছিল যে 10000তকৈ বেছি হ'লে মানে এইটো জিপিৰ পৰা কাটি বেলেগ জিপিত দিয়া এটা চিষ্টেম আছিল। কিন্তু ইয়াত তাৰ উল্টা চিষ্টেমটো হৈ গ'ল। উল্টাটো এনেকুৱা হ'ল যে ইহঁতৰ ভোটাৰ কম আছিল, কম থকাৰ স্বত্বেও কি কৰিলে আৰু কমাই দিয়ে আমাৰ লগত মানে 10000তকৈ বেছি কৰি দিলে। সেইকাৰণে আমাৰ এটাই অনুৰোধ, ডিচি মহোদয়ক আমি যোৱাকালি দেখা কৰিছোঁ। ডিচি মহোদয়ে আমাক কথা দিছে যে আমি চেষ্টা কৰিম কামটো কৰাৰ কাৰণে। আৰু আমিও ডিচি মহোদয়ৰ ওপৰত এটা বিশ্বাস আছে যে ইহঁতে ডিচি মহোদয়ে কামটো যে কৰিব, এইটোৱে মোৰ বিশ্বাস আছে। পঞ্চায়ত ইলেকশ্যনৰ আগতে কৰিব লাগে, এইটো আমাৰ ডিচি মহোদয়ক অলৰেডি কৈ দিছোঁ। আমি ৰিকুৱেষ্ট কৰিছোঁ, ডিচি মহোদয়ে কথা দিছে যে মই চেষ্টা কৰিম, পঞ্চায়ত ইলেকশ্যনৰ আগতে চেষ্টা কৰিম। ব্যুৰ ৰিপৰ্ট, অসম টুডে।